লক্ষীপুৰত আৰকা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ শুভ উদ্বোধন। গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰত আজি এক আধুনিক আৰু সুসজ্জিত আৰকা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ শুভ উদ্বোধন সম্পন্ন হয়। লক্ষীপুৰ তথা গোৱালপাৰা জিলাৰ লোকৰ বাবে এই হোটেলখনে নতুন এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। আধুনিক সা সুবিধাৰে সজ্জিত হোটেলখনত অতিথিসকলৰ বাবে থকাৰ সুবিধাৰ সৈতে সুস্বাদু খাদ্যৰ ব্যৱস্থা আছে। পৰ্যটক ব্যৱসায়ী আৰু স্থানীয় অতিথিসকলৰ সুবিধাৰ কথা চিন্তা কৰি হোটেলখনত উন্নত মানৰ ৰুম, ৰেষ্টুৰেণ্ট আৰু বিভিন্ন আতিথ্য সা সুবিধা উপলব্ধ। হোটেলখন ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে লক্ষীপুৰ সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিজেপি নেতা ডক্টৰ প্ৰকাশ কাশ্যপ, লক্ষীপুৰ পৌৰপতি তথা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰাজীৱ প্ৰসাদ গুপ্তা আৰু বহু স্থানীয় গণ্যমান্য ব্যক্তি। অনুষ্ঠানত উপস্থিত বক্তাসকলে প্ৰশংসা কৰে যে আৰকা হোটেল এণ্ড ৰেষ্টুৰেণ্ট লক্ষীপুৰৰ অৰ্থনৈতিক উন্নয়ন আৰু পৰ্যটন ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব। হোটেলখনৰ উদ্বোধনৰ দিনাই বহু স্থানীয় লোকৰ উপস্থিতিত উল্লাসমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এইটো আমাৰ অকল লক্ষীপুৰবাসীয়ে নহয়, গোৱালপাৰা জিলাৰ কাৰণে এইটো এটা সম্পদ সৃষ্টি হ'ল। কাৰণ ইমান ধুনীয়া ফেচিলিটি থকা এতিয়ালৈকে হোটেল গোৱালপাৰা জিলাত নাই, আৰু যদিও আছে আৰু বেটাৰ মেইনটেনেন্সৰ প্ৰয়োজন আছে। আৰু যিহেতুকে মাৰ্কেট ইজ এক্সপাণ্ডিং, মাৰ্কেট ইজ অলৱেজ এক্সপানশ্যন মোডত মাৰ্কেট গৈ আছে। ডিমাণ্ড ইজ ইনক্ৰিজিং, ডিমাণ্ড ভাৰ্চেছ ছাপ্লাই, কোৱালিটি ছাপ্লাই এটা গেপ আছিল গোৱালপাৰা জিলাত। এই হোটেলখনে সেই ডিমাণ্ড ভাৰ্চেছ ছাপ্লাই গেপটো মেকআপ কৰোঁতে নিশ্চিতভাৱে কিবা নহয় কিবা এটা বৃহৎ অৰিহণা যোগাবই। তাৰ কাৰণে মই ইয়াৰ স্বত্বাধিকাৰী তথা লক্ষীপুৰ মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেনক ধন্যবাদ জনাইছোঁ। কাৰণ এইটো অকল তেখেতে ইচ্ছা কৰিলে বেলেগ জেগাতো ব্যৱসায় এইটো কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতৰ হৃদয়ত নিজৰ স্থানীয় জেগা, স্থানীয় অঞ্চল, নিজৰ জিলাৰ প্ৰতি কিবা এটা অদ্ভুত টান এটা আছে, যাৰ কাৰণে তেখেতে সেই ধনটো ইয়াত বিনিয়োগ কৰিছে আৰু ইয়াৰ যোগেদি আমি ৰেভিনিউ পাম। দিছ ইজ এ গুড মেনেজমেণ্ট, কোৱালিটি থকা হোটেল উইথ প্ৰপাৰ SOP। গতিকে ইয়াত আমাৰ চৰকাৰ অৰ্থাৎ আমাৰ ৰাইজৰ কাৰণেও এই হোটেলখনে অৰিহণা আগবঢ়াব, আৰু সেইকাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ।